অসমত বাস কৰা বাঙালী হিন্দুসকলৰ স্থায়ী নাগৰিকত্ব বিচাৰি সোমবাৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে উত্তাল কৰি তোলে দিছপুৰৰ লাষ্টগেট। কেৱল নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক দলবিলাকে বাঙালী হিন্দুসকলক মনত পেলায় বুলি অভিযোগ কৰে ফেডাৰেশ্যনে। অসমত বাস কৰা কোনো হিন্দু বাঙালীক বিদেশী সজোৱা বা বিদেশী বুলি হাৰাশাস্তি নকৰিবলৈ সকীয়াই দিয়ে যুৱ ছাত্ৰ ফেডাৰেশ্যনে। বাঙালী হিন্দুসকলৰ বিভিন্ন দাবীৰ বিষয়ে ফেডারেশনের সভাপতি সুকুমার বিশ্বাসে কয়, আমার বেঙ্গলী হিন্দুর নামত আরক্ষীর সীমান্ত শাখায় যদে মধ্যে নোটিশ জারি করি যি মানসিক শারীরিক আর্থিক হ্যারাসমেন্ট করে আছে ইয়ার আমি তীব্র প্রতিবাদ জানাই। ইয়ার ধর্ণা কার্যসূচী অনুষ্ঠিত করেছো। আমি লগতে আজির এই ধর্ণা কাৰ্যসূচী আমার মূল দাবি যে ডিটেনশন ক্যাম্পত যিসকল বাঙালী হিন্দুক আটক করে রাখিছে তেওঁলোকক নিঃশর্তভাৱে মুকলি কৰি দিব লাগে আগন্তুক দুর্গা পূজাৰ প্ৰাক মুহূৰ্তত। কিয়নো আমি সদায় কৈ আহিছোঁ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে হিন্দুস্থানত বাঙালী হিন্দু কেতিয়াও বিদেশী হ'ব নোৱাৰে। দীৰ্ঘদিন ধৰি তেওঁলোকে অসমত স্থায়ীভাৱে বসবাস কৰি আছে আৰু অসমত স্থায়ীভাৱে বসবাস কৰা কোনো হিন্দু পৰিয়ালকেই আমি বিদেশী বুলি গণ্য কৰিবলৈ নিদিওঁ আৰু এই ক্ষেত্ৰত আমাৰ আন্দোলন অব্যাহত আছে আৰু ভৱিষ্যতেও ৰাখিম। যেতিয়ালৈ বাঙালী হিন্দুৰ স্থায়ী নাগৰিকত্ব সুনিশ্চিত নহয় তেতিয়ালৈ আমাৰ এই আন্দোলন অব্যাহত থাকিব। আনহাতে শিৱসাগৰ জিলাৰ বিহুবৰ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সক্ৰিয় কৰ্মী তপন পালৰ হত্যাকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই শিৱসাগৰ জিলা সমিতিৰ সম্পাদক অনুপ ভৌমিকে কয়, বিগত 2013 চনৰ 4 ফেব্ৰুৱাৰীত শিৱসাগৰ জিলাৰ সন্তক বিহুবৰ আঞ্চলিক সমিতিৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সক্ৰিয় সদস্য তপন পালক কোনো দুষ্ট চক্ৰই সন্তকৰ পৰা অপহৰণ কৰি যোৰহাট জিলাৰ বিহুবৰ পুলিবৰ থানাৰ অন্তৰ্গত হত্যা কৰি পেলাই থৈ যায়। হত্যা কৰি পেলাই থোৱা যোৱাৰ পাছতো বিভিন্ন সময়ত আমি নাজিৰা মহকুমাধিপতি কাৰ্যালয় নাজিৰা মহকুমা আৰক্ষী বিষয়া শিৱসাগৰ জিলা কাৰ্যালয়ৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি অৱগত কৰোঁ যে হত্যাকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে আৰু পৰিয়ালক এককালীন আৰ্থিক সাহায্য ব্যৱস্থাটো কৰি দিব লাগে। তাৰ কাৰণে যোৱা আমি 16 তাৰিখে মহকুমাপতি কাৰ্যালয়ত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰোঁ। যোৱা 29 এপ্ৰিল তাৰিখে আমি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰোঁ। তাৰ পাছত আমি 24 জুন তাৰিখে আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আমাৰ দাবীসমূহ মানিবৰ কাৰণে আমি আহ্বান জনাওঁ। তাৰ উপৰিও নামৰাৰ পাছত যোৱা 9 এপ্ৰিল তাৰিখে আমি শিৱসাগৰ জিলা বন্ধ দিয়াৰ পাছত যিহেতু এতিয়া তাৰিখলৈকে আপোনাৰ তপন পালৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা নোলোৱাত আজি আমাৰ এই বিধানসভাৰ ফ্ৰণ্টত লাজপত ডিষ্ট্ৰিক্টত আমি আজি আমাৰ ডিপুটাৰ সমস্যাটো লৈ যিখিনি আন্দোলন লাগিছে লগতে তপন পালৰ এই হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিক উচিত শাস্তি দিয়াৰ লগতে তপন পালৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য দিয়াৰ কাৰণে আমি দাবীখিনি উত্থাপন কৰিছোঁ। বাঙালী হিন্দুসকলৰ বিভিন্ন সমস্যা আৰু দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে অসম ৰাজ্যিক বিজেপিয়ে। ধৰ্মঘটস্থলীলৈ আহি বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কয়, আজি আমি এটা কথাত আজি আমাৰ 1 নম্বৰ কুৱেশ্যন ৰঞ্জিত দাস ডাঙৰীয়াৰ আছিলে যে আমি ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কৈ আছোঁ যে হিন্দু বঙালীখিনিৰ ওপৰত যি ভোটাৰৰ নামত যি এটা হাৰাশাস্তি চলি আছে, মই ভাবিছোঁ যে এই কথাটো লৈ পেলাই আমি ভাৰতীয় জনতা পাৰ্টীয়ে আজি খবৰ লৈছোঁ। আজি চৰকাৰখনে সদায় এটা কাম কৰি আছে যে যিখিনি হিন্দু বঙালীখিনি সেইখিনিৰ ওপৰত নানা অত্যাচাৰ কৰা হৈছে। বাপেক গৈ পেলাই বাংলাদেশৰ আছে বুলি বাংলাদেশী বুলি জেলত ভৰাই থৈছে, মাকক জেলত ভৰাই থৈছে, পুতেককেইটা আলাহঠানি হৈ ইয়াত আছে। এই গোটেই কথাবিলাকৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমি বিশেষভাৱে আমি কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, আজিও কৰি আছোঁ। আজি বিধানসভা মজিয়াত 1 নম্বৰ কুৱেশ্যনটো আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আছিলে, সেইটোৰ ওপৰত আছোঁ। আৰু আগন্তুক দিনবিলাকত আমি তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ ভাৰতীয় যিখিনি অসমত থকা হিন্দু বঙালীখিনি তেওঁলোকৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্ণ সমৰ্থন আছে আৰু আগন্তুক দিনবিলাকত আমি তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আমি আগবঢ়াম। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।